ৰিফাইন তেল গৰম কৰি অকণমান পিঁয়াজ ৰঙচুৱাকৈ ফ্ৰাই কৰি তাত কেপচিকাম গাজৰ মটৰ আৰু আন্দাজমতে নিমখ দি পেলাই অকণমান সিজাই লৈছোঁ ফ্ৰাই কৰি লৈছোঁ তাৰপিছত পেকেটৰ দালিয়াটো দিছোঁ তিয়াই থ'লে বেছি ভাল হয় কোমল হয় যোনে অলপ ঢিলাকৈ খাই ভাল পায় দালিয়াখিনি তিয়াই থ'ব মই ইমান ঢিলাকৈ ভাল নাপাওঁ সেইকাৰণে তিয়াই থোৱা নাই এনেকৈ ডাইৰেক্ট দিছোঁ দি পেলাই খুব ধুনীয়াকৈ ভাজি ল'ব ভাজি লোৱাৰ পাছত তাত পানী দিব পানী দি পেলাই উতলিবলৈ দিব এইটো ব্ৰেকফাষ্ট ৰেচিপি হয় বিৰাট হেল্ডি ৰেচিপি টিফিনতো নিব পাৰে এনেই খাবলৈও ভাল বিৰাট হেল্ডি হয় টেষ্টি হয় খাবলৈ আৰু বিশেষকৈ যিসকলৰ ডায়েবেটিছ পেচেণ্ট চুগাৰ পেচেণ্টৰ কাৰণে এইটো বিৰাট হেল্ডি ৰেচিপি হয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ বনাই খাই চাব আৰু কেনেকুৱা লাগিলে জনাব